ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মহিলা মৰ্চাৰ সংবাদমেল অহা 10 আৰু 11 অক্টোবৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাক্ষণত ডিব্ৰুগড় চকিডিঙি খেলপথাৰত জাগত নাৰী জাগত সমাজ মূলমন্ত্ৰলৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই সভাখনি। আজি এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সম্বন্ধত ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়ত এখনি সংবাদমেল অনুষ্ঠিত কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মৰ্চা নৱনিৰ্বাচিত সভানেত্ৰী অপৰাজিতা ভূঞা উপস্থিতিত অনুষ্ঠিত কৰা হয় এই সংবাদমেলখনি। 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ দিশত মহিলা মৰ্চাই কেনেদৰে আগবাঢ়িব লাগিব তাক লৈ ৰাজ্যৰ 39খন জিলাৰ পৰা অহা মহিলা মৰ্চা প্ৰতিনিধিসকল ডিব্ৰুগড়ত উপস্থিত হৈ কৰিব আলোচনা। আসন মহিলাৰ কাৰণে বুজি পাইছোঁ, লাগিলেতো আমাক 50% লাগে, কিন্তু আমি এটা বস্তু চাব লাগিব যে চৰকাৰ কৰিবৰ কাৰণে আমাক সংখ্যা লাগিব। চ' সংখ্যাৰ কাৰণে জিকাৰ নিশ্চিতিটো আমাক লাগিব। গতিকে আমি এটা ছাৰ্ভেত যাম। আমাৰ মহিলা মৰ্চাৰ ফালৰ পৰা আমাৰ নিজৰ ফালৰ পৰা এটা ছাৰ্ভে থাকিব যে যিসকল মহিলাই বিচাৰিছে প্ৰকৃততে তেখেতসকল জিকি আহিব পাৰে নে নোৱাৰে, আৰু তাৰপিছত আমি আমাৰ দাবী উত্থাপন কৰি নিশ্চিতভাৱে এইবাৰ আগতকৈ মহিলা প্ৰাৰ্থী বেছি হ'ব। আৰু দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সভাত দ্বিতীয় দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ উচ্চ বিষয়ববীয়াসকল উপস্থিত থাকিব বুলি মন্তব্য আগবঢ়াই মহিলা মৰ্চাৰ নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে। এই কাৰ্যনিৰ্বাহত আচলতে আমাৰ সংখ্যা আচলতে বহুত বেছি, কিন্তু যিহেতু কোভিড প্ৰট'কল চলি আছে আমি কথাখিনি মানি চলিব লাগিব, কাৰণ কৰোণাৰ আছে, আক্ৰমণ এতিয়াও আছে। গতিকে আমাৰ সংখ্যা আমি 150ৰ ভিতৰত আমি আশা কৰিছোঁ। আৰু ইয়াত উপস্থিত থাকিব মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, স্বাস্থ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম প্ৰদেশৰ মাননীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ কৰি সকলো আমাৰ যিখিনি ৰাজ্যিক নেতৃবৃন্দ সকলো উপস্থিত থাকিব ইয়াত। আৰু বাকী আপোনালোকৰ স্থানীয় বিধায়ক আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া এইসকলো তোমাৰ নাম লোৱাই নাই, সকলো স্থানীয় বিধায়ক সকলো উপস্থিত থাকিব। আৰু আজি এই সংবাদমেলৰ সন্দৰ্ভত অপৰাজিতা ভূঞাই কিছু মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট RVTV।